এইটো কাহিনী হৈছে ২৪ বছৰীয়া যুৱক আৰৱৰ। আৰৱ এটি ডাঙৰ শ্বপিং মলত CCTV পৰিদৰ্শন কৰা কাম কৰে। কাম সহজ আছিল। গোটেই ৰাতি CCTV পৰিদৰ্শন কৰা আৰু অজীৱ ঘটনাসমূহ নোট কৰা। মল ৰাতি ১১ বজাত বন্ধ হৈ যায়, কিন্তু আৰৱৰ শ্বিফ্ট ৰাতি ১২ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈ। প্ৰতিদিনৰ দৰে সিদিনাও আৰৱ CCTV পৰিদৰ্শন কৰি আছিল। সকলোবোৰ সামান্য আছিল, কিন্তু প্ৰায় ৰাতি ২:৩০ বজাত হঠাতে কেমেৰা নম্বৰ 5 গ্লিচ হ'বলৈ ধৰিলে। আৰৱে ভাবিলে এই কেমেৰাটো চেক কৰিব লাগিব। তেনেতে আৰৱে এটি অজীৱ ঘটনা পৰিদৰ্শন কৰিলে। কেমেৰাত ৩ নম্বৰ ফ্লেটৰ কৰিডৰ আৰু তাত এজন ব্যক্তি থিয় হৈ আছে, যিগৰাকী ব্যক্তি একেবাৰে স্থিৰ হৈ আছিল। হাত দুখন একেবাৰে ষ্ট্ৰেইট, যেন কোনোবাই তাত এটি ষ্টেচু থৈছে। আৰু অকি টকিৰ জৰিয়তে গাৰ্ডক মাতিলে। গাৰ্ড চাহব, ওপৰত কোনোবা আছে, আহি চেক কৰক। গাৰ্ড ওপৰলৈ গ'ল। কেমেৰাৰ নং 3 দেখিবলৈ পোৱা গৈছিল। গাৰ্ড ওপৰলৈ গৈছে, কিন্তু তাত কোনো নাছিল। গাৰ্ডজনে ক'লে, ছাৰ, ইয়াততো কোনো নাই। আৰৱ কেমেৰাত স্পষ্টভাৱে দেখা পাইছিল সেই ব্যক্তিজন তাত আছে, কিন্তু প্ৰকৃততে নাই। এতিয়া আৰৱৰ ভয় লাগিছিল। এইবাৰ কেমেৰা নম্বৰ 2 অন হৈ গ'ল আৰু সেই ব্যক্তিজন কেমেৰা নম্বৰ 2 দেখিবলৈ পোৱা গ'ল। অৰ্থাৎ 2 নম্বৰ ফ্লেটত একেবাৰেই শান্ত। আৰৱ কেমেৰা জুম কৰিলে আৰু আৰৱে দেখিলে যে সেই ব্যক্তিজন, যাৰ ভৰি মাটিত লগা নাছিল। আৰৱ সম্পূৰ্ণৰূপে ঘামি গৈছিল। হঠাতে গ্ৰাউণ্ড ফ্ল'ৰৰ সকলোবোৰ লাইট নিজে নিজে অন হৈ গ'ল। আৰৱ দ্বিতীয় কেমেৰাটোলৈ চালে। আৰৱে দেখিলে যে সেই ব্যক্তিগৰাকী এতিয়া প্ৰথম ফ্ল'ৰৰ একেবাৰে কেমেৰাৰ সন্মুখত থিয় হৈ আছে। যিগৰাকী ব্যক্তি ৫ ছেকেণ্ড আগত ৩ নম্বৰ ফ্লেটত আছিল, এতিয়া প্ৰথম ফ্লেটত কেনেকৈ? আৰৱ মাইক অন কৰি চিঞৰিলে, কোন হয় তুমি? হঠাতে CCTVৰ স্ক্ৰীণ ক্লিক হ'ব ধৰিলে আৰু CCTVৰ কেমেৰাত মাজত এটি লাইন, য'ত লিখা আছে টাৰ্ণ এৰাউণ্ড। আৰৱৰ বহুত ভয় লাগিল। টাৰ্ণ এৰাউণ্ড? পিছত কোন আছে? ৰুমটো একেবাৰে ঠাণ্ডা হৈ পৰিছে আৰু ইয়াৰ পিছত আৰৱ ভয়েৰে পিছলৈ ঘূৰিছিলে আৰু আৰৱ আচৰিত হৈ পৰিল। CCTV কণ্ট্ৰল ৰুমৰ দৰ্জাত সেইগৰাকী ব্যক্তি যেন কেমেৰাৰ ভিতৰৰ পৰা আৰৱৰ ৰুমলৈ ওলাই আহিছে আৰু একেবাৰে কাষলৈ আহি ক'লে, ময়ো এই কাম কৰিছিলোঁ, CCTV পৰিদৰ্শন কৰা, আৰু ফাঁচি গ'লো। এতিয়া কোনোবাই মোৰ জেগা ল'ব। আৰৱ চিঞৰিবই বিচাৰিছিল। সেইগৰাকী ব্যক্তি আৰৱৰ ডিঙিত ধৰিলে। ৰাতিপুৱা ৭ বজাত দ্বিতীয়জন ব্যক্তি নিজৰ কামলৈ আহিছিল। দৰ্জাখন খোলা, ভিতৰত সকলোবোৰ সামান্য।
সকলোবোৰ ঠিকেই আছিল, কিন্তু আৰৱ একেবাৰে শান্ত, ষ্ট্ৰেইট, যেন এটি মূৰ্তি। কোনো ধৰণৰ এক্সপ্ৰেশ্যন নাছিল, কোনো ধৰণৰ লৰচন কৰা নাছিল। আৰু CCTVত লিখা আহিছিল, নিউ ইউজাৰ কণ্টেণ্ট।